My dear student, মনবিৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ চতুৰ্থ শ্ৰেণীৰ পাৰ্ট নম্বৰ 3 মই আলোচনা কৰিছোঁ। কিতাপখন লোৱা হৈছে তোমাৰ আনন্দৰাম বৰুৱা একাডেমী শিক্ষা সংঘত, পাঠশালা বৰপেটা অসম। তোমালোকে চাবা। পাৰ্ট নম্বৰ 3 কি আছে তোমাৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞান। পাৰ্ট 3 আছে কি তোমাৰ আদৰ্শৰ প্ৰশ্নমালা। চোৱা কি কৈছে, বায়ুমণ্ডল কাক বোলে? বায়ুত থকা প্ৰধান গেছকেইটাৰ নাম লিখা। কি লিখিবা? বায়ুমণ্ডল কাক বোলে? এনেকৈ লিখিবা যে কি আমাৰ পৃথিৱীখনক বায়ুৱে আগুৰি আছে। বায়ুৰ এই তৰপটোক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত থকা প্ৰধান গেছকেইটাৰ নাম কি কি বোলে? লিখিবা বায়ুত থকা প্ৰধান গেছকেইটা হ'ল নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। তোমালোকে মনত ৰাখিবা যে কি নাইট্ৰজেন আছে তোমাৰ 78%, অক্সিজেন 21% আৰু কাৰ্বন ডাই অক্সাইড আছে কিমান 0.03%। গতিকে এইখিনিও মনত ৰাখিবা। 2 নম্বৰ কি কৈছে, জীৱই উশাহত কি গেছ লয় আৰু নিশাহত কি গেছ এৰি দিয়ে? তোমালোকে জানা, এইটো সৰুৰ পৰা শিকি আহিছা কি জীৱই উশাহত অক্সিজেন গেছ লয় আৰু নিশাহত কি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। তো 3 নম্বৰ চোৱা কি কৈছে, বতাহ কাক বোলে? কি লিখিবা? সূৰ্যৰ তাপত কিছুমান ঠাইৰ বায়ু অধিক গৰম হয়, যাৰ ফলত সেই ঠাইৰ বায়ু পাতল হয়। মনত ৰাখিবা যে কি যেতিয়াই বায়ু গৰম হ'ব, বায়ু গৰম হোৱাৰ লগে লগে কি হ'ব, সেই বায়ু কি হয় পাতল হ'ব, আৰু পাতল হোৱা বায়ু কি ওপৰলৈ উৰি যাব। এইটো মনত ৰাখিবা কি সূৰ্যৰ তাপত কিছুমান ঠাইৰ বায়ু অধিক গৰম হয়, যাৰ ফলত সেই ঠাইৰ বায়ু পাতল হয়। পাতল বায়ু ওপৰলৈ উঠি যায় আৰু খালী ঠাইখিনি ওচৰ পাজৰৰ বায়ু আহি পুৰায়। এনে বায়ুৰ চলাচল কৰাকে বতাহ বোলে। যদি পৰীক্ষাত আহে এইটো তোমালোকৰ সাধাৰণতে 2 মাৰ্কত দিব। তোমালোকে যদি এইখিনি লিখা যে কি বায়ুৰ চলাচল কৰাকে কি বতাহ বোলে, এইটো খালী ঠাই। কিন্তু যদি 2 মাৰ্কছ দিয়ে তেনেহ'লে তুমি গোটেইখিনি লিখিব লাগিব। কি এটা কথা মনত ৰাখিবা যে কি যেতিয়া তোমাৰ বায়ু গৰম হ'ব, বায়ু গৰম হোৱাৰ লগে লগে কি হয় পাতল হ'ব। তোমালোকে জানা পাতল বস্তু কি ওপৰলৈ যাব। কি বায়ু পাতল হোৱাৰ লগে লগে কি হ'ব ওপৰলৈ যাব, আৰু সেই ঠাইখিনিৰ বায়ু কি ওচৰে পাজৰে কি বায়ু আহি পুৰাব। গতিকে এনেকৈ লিখিবা যে কি সূৰ্যৰ তাপত কিছুমান ঠাইৰ বায়ু অধিক গৰম হয়, যাৰ ফলত সেই ঠাইৰ বায়ু পাতল হয়। কোন ঠাইৰ? যি ঠাইত সূৰ্যৰ তাপ পৰে। পাতল বায়ু ক'লৈ যায় বোলে? পাতল বায়ু ওপৰলৈ উঠি যায়, খালী ঠাইখিনি ওচৰ পাজৰৰ বায়ু আহি পুৰায়। এনে বায়ুৰ চলাচল কৰাকে বতাহ বোলে। 4 নম্বৰ চোৱা কি কৈছে, পৃথিৱীৰ উপৰিভাগৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ বায়ুমণ্ডল আছে? প্ৰায় 600 কিলোমিটাৰ লিখিবা। নেক্সট 5 নম্বৰ চোৱা, ভূগৰ্ভৰ পানী কিদৰে আহৰণ কৰা হয়? ভূ মানে কি? ভূ মানে মাটি, গৰ্ভ মানে কি ভিতৰৰ পৰা। তোমালোকে জানা যে মাটিৰ তলৰ পৰা আমি কেনেকৈ পানী উলিয়াওঁ বোলে? টিউবৱেল, দমকল, চেল' মেচিন, তাৰপিছত তোমাৰ মটৰ আদিৰে কি আমি পানী উলিয়াওঁ। এনেকৈ লিখিবা নেকি ভূগৰ্ভৰ পৰা দমকল, কুঁৱা আদিৰ সহায়ত পানী আহৰণ কৰা হয়। গভীৰ নলীনাদ বহুৱাইও ভূগৰ্ভৰ পৰা পানী আহৰণ কৰা হয়। গভীৰ নলীনাদ মানে কি তোমাৰ নলী তোমাৰ বহু তললৈ, গভীৰ মানে কি বহু তললৈ যাব লাগিব। নলীনাদ মানে কি নলী আকাৰ তোমাৰ পাইপেৰে কি বহুত তলৰ পৰা কি পানী উলিওৱা হয়, তাক কি নলীনাদ। যে কি গভীৰ নলীনাদ বহুৱাইও ভূগৰ্ভৰ পৰা পানী আহৰণ কৰা হয়। 6 নম্বৰ চোৱা কি কৈছে, কি শুদ্ধ উত্তৰটো লিখা। কি বায়ুমণ্ডল নাথাকিলে পৃথিৱীখন গৰম চেঁচা হ'লহেঁতেন। কেনেকৈ লিখিবা শুদ্ধ উত্তৰ? এনেকৈ লিখা, গোটেইখিনি লিখিবা যে কি বায়ুমণ্ডল নাথাকিলে পৃথিৱীখন চেঁচা হ'লহেঁতেন। 6 নম্বৰ চোৱা, গৰম বায়ু পাতল গধুৰ হয়। কেনেকৈ লিখিবা যে
গৰম বায়ু পাতল হয়। গ নম্বৰ চোৱা, বায়ুত জলীয় বাষ্প থাকে অব্লিক নাথাকে। লিখিবা কি? দেখি বায়ুত জলীয় বাষ্প থাকে। চাবাচোন তোমাৰ ঠাণ্ডাৰ দিনত কি হয়, কুঁৱলী পৰে। কুঁৱলীবিলাক ক'ৰ পৰা পৰে? বোলে বায়ুমণ্ডলৰ পৰাই তলফালে পৰে। গতিকে আমি জানো কি যে বায়ুমণ্ডলত কি থাকে? বোলে বায়ুমণ্ডলত কি জলীয় বাষ্প থাকে। জলীয় মানে কি? জলীয় মানে জল মানে পানী, বাষ্প মানে কি ভাপ। এই কথা কৈছে কি যে বায়ুত জলীয় বাষ্প থাকে। গ নম্বৰ, সাগৰৰ পানী লুণীয়া অব্লিক মিঠা। কেনেকে লিখিবা? বোলে সাগৰৰ পানী লুণীয়া। নম্বৰ চোৱা কি কৈছে, সাগৰৰ পানীৰ পৰা খোৱা নিমখ অব্লিক চেনি আহৰণ কৰা হয়। কি লিখিবা? গোটেইখিনি লিখিবা কি যে সাগৰৰ পানীৰ পৰা খোৱা নিমখ আহৰণ কৰা হয়। এইখিনি তোমালোকে ধুনীয়াকে বহীত নোট কৰি ৰাখিবা। নেক্সট চোৱা, মই নোট কৰি দিছো। কি কৈছে, বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? কি লিখিবা? বোলে নাইট্ৰজেন। কিমান পাৰ্চেণ্ট? 78%। 78 কি আছে? আমাৰ বায়ুমণ্ডলত কি আছে? নাইট্ৰজেন গেছ আছে। পৃথিৱীৰ বেছিভাগ পানী কি ৰূপত আছে? কি লিখিবা? যে পৃথিৱীৰ বেছিভাগ পানী বৰফ আকাৰে আছে। 9 নম্বৰ, পৃথিৱীখন কি কাৰণে গৰম হৈ আছে? কি লিখিবা? কি বায়ুমণ্ডলে সূৰ্যৰ তাপ শুহি ৰাখিব পাৰে, সেয়েহে আমাৰ পৃথিৱীখন গৰম হৈ থাকে। কি বোলে বায়ুমণ্ডলে কি সূৰ্যৰ তাপ কি কয়? বোলে শুহি ৰাখিব পাৰে, সেয়েহে আমাৰ পৃথিৱীখন গৰম হৈ থাকে। 10 নম্বৰ চোৱা কি কৈছে, গছে কিদৰে খাদ্য প্ৰস্তুত কৰে? মনত ৰাখিবা যে কি তোমালোকে সদায় কি তলৰ পৰা যাবা। আচ্ছা, যে গছে, মই কেনেকৈ লিখি দিছোঁ চোৱা, গছে শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু কি খনিজ লৱণ কমা দিবা, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পৰা তাপ আৰু পোহৰ লৈ পাতত আহাৰ প্ৰস্তুত কৰে। গতিকে এনেকে কি কৰে? বোলে গছে আহাৰ প্ৰস্তুত কৰে। কেনেকে মনত ৰাখিবা? যে মাটিৰ পৰা যাবা, যে মাটিৰ পৰা কি লয়? বোলে মাটিৰ পৰা কি পানী আৰু কি লয়? খনিজ লৱণ লয়। কোনে লয়? বোলে শিপাই লয়। আচ্ছা, নেক্সট, মাটিৰ পৰা ক'ত যাবা? ওপৰত যাবা। ওপৰত কি আছে? তাৰ ওপৰত বোলে বায়ুমণ্ডল আছে। আচ্ছা, বায়ুমণ্ডলৰ পৰা কি লয়? বোলে কাৰ্বন ডাই অক্সাইড গেছ লয়। তাৰ ওপৰত কি আছে? বোলে সূৰ্য আছে। সূৰ্যৰ পৰা কি লয়? বোলে তাপ আৰু পোহৰ লয়। এনেকে মনত ৰাখিবা কি যে গছে শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ কমা দিবা, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পৰা তাপ আৰু পোহৰ লৈ পাতত আহাৰ প্ৰস্তুত কৰে। ক্লিয়াৰ? যেতিয়া অলপ ডাঙৰ হ'বা, এইখিনি কি বুলি কোৱা হ'ব? এইখিনিকে কি সালোক সংশ্লেষণ বুলি কোৱা হ'ব। বায়ু গৰম হ'লে পাতল হয় কথাটো বুজাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। তোমালোকে জানা কি যে যেতিয়া তোমাৰ বায়ু কি হ'ব? গৰম হ'ব। গৰম হোৱাৰ লগে লগে কি হ'ব? বায়ু পাতল হ'ব। আচ্ছা, পাতল হোৱাৰ লগে লগে বায়ু ক'লৈ যাব? বোলে পাতল হোৱাৰ লগে লগে বায়ু ওপৰলৈ উঠি যাব। সেই কথাটো কি আমি চাবৰ কাৰণে কি আমি এটা পৰীক্ষা কৰিম। কি কৰিম? এইটো কি ইয়াতে লৈছোঁ? এইটো দগা পাল্লা লৈছোঁ। এইটো কি আমি দিয়াচলাইৰ ভিতৰৰ যে বাকচ আছে সেই পিঠিটো লৈছোঁ আৰু এইফালেও এটা লৈছোঁ। লৈ পেলাই কি কৰিছোঁ যে এই দিয়াচলাইৰ তলত কি এটা মমবাতি জ্বলাই দিছোঁ। আগতে এইটো সমানে আছিলে। যেতিয়া আমি এই দিয়াচলাইৰ তলত এটা চাইডে কি আমি মমবাতি জ্বলাই দিম, কি হ'ব? যে মমবাতিটো জ্বলাই দিয়াৰ লগে লগে ইয়াত কি আছে? বোলে বায়ু আছে। আচ্ছা, এই বায়ু কি হ'ব? বোলে গৰম হ'ব। আচ্ছা, কি আমি জানো কি যে গৰম হোৱাৰ লগে লগে কি হয়? গৰম হোৱাৰ লগে লগে কি বায়ু কি হয়? পাতল হয়। পাতল বায়ু ক'ত যায়? বোলে ওপৰ ফালে উঠি যায়। যেতিয়া ওপৰ ফালে যাব তেতিয়া কি হ'ব? এইটো কি এই তোমাৰ দিয়াচলাই বাকচটো কি এইটো ওপৰ ফালে যাব আৰু এইটো কি তলফালে আহিব। ইয়াৰ পৰা আমি কি বুজিম? ইয়াৰ পৰা আমি বুজিম কি যে গৰম বায়ু কি হয়? পাতল হয়। পাতল মানে কি ওপৰ ফালে উঠি যাব। কি লিখিছোঁ মই চোৱা, কি
চিত্ৰত দেখুওৱাৰ দৰে এইটো চিত্ৰত দেখুওৱাৰ দৰে এখন তুলাচনী সজা হ'ল। তুলাচনী মানে কি দাঢ়িপাল্লা, দগাপাল্লা বুলি কওঁ যে আমি। চিত্ৰত দেখুওৱাৰ দৰে এখন তুলাচনী সজা হ'ল। তুলাচনীখনৰ পাল্লা দুখন দিয়াচলাইৰ বাকচৰ ভিতৰৰ ঢাকনিৰে সজা হ'ল। এইটো কি আমাৰ দিয়াচলাইৰ কি ভিতৰৰ ভালটো। ঢাকনিৰ দুখন ওলোটাকৈ ৰখা হ'ল। এতিয়া তুলাচনীখনৰ ইয়াত কি কৰিম আমি, তলত কেইটা মমবাতি জ্বলাই দিম। এইটো ধুনীয়াকৈ আঁকিবা। পাল্লাখনৰ এখনৰ তলত মমবাতি এখন জ্বলোৱা হ'ল। দেখা গ'ল যে পাল্লাখন ওপৰলৈ উঠি গৈছে। ইয়াৰ পৰা বুজা গ'ল যে মমবাতি জ্বলোৱাৰ ফলত সেই ঠাইৰ বায়ুখিনি গৰম হ'ল আৰু ওপৰলৈ উঠি গ'ল পাতল হোৱাৰ বাবে। কি সেই ঠাইৰ বায়ুখিনি গৰম হ'ল আৰু ওপৰলৈ উঠি গ'ল কি পাতল হোৱাৰ বাবে। ইয়াৰ পৰা বুজা গ'ল যে গৰম বায়ু পাতল হয়। ক্লিয়াৰ? কি যেতিয়া মনত ৰাখিবা কি যেতিয়া বায়ু গৰম হ'ব, গৰম হোৱাৰ লগে লগে বায়ু ক'লৈ যাব বোলে পাতল হ'ব আৰু কি ওপৰলৈ উঠি যাব। নেক্সট চোৱা, লাষ্ট 12 নম্বৰ কি কৈছে, কি জলচক্ৰ কি বুজাই লিখা। এনেকৈ লিখিবা। জলচক্ৰ হৈছে এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া যি অনবৰতভাৱে চলি থাকে। সূৰ্যৰ তাপৰ ফলত সাগৰ, মহাসাগৰ, নৈ, খাল, বিল আদিৰ পানী ভাপ হৈ আকাশলৈ উৰি যায়। এইবোৰ ঠাণ্ডা বায়ুৰ স্পৰ্শলৈ আহিলে সৰু সৰু পানীৰ কণিকালৈ পৰিণত হৈ ডাৱৰৰ সৃষ্টি কৰে। এইবোৰ গধুৰ হ'লে আকাশত থাকিব নোৱাৰি তললৈ বৰষুণ আকাৰে নামি আহে। বৰষুণৰ পানীবোৰৰ এটা অংশ মাটিৰ তললৈ সোমাই যায় আৰু বাকী অংশ নদীয়েদি বৈ গৈ সাগৰ, মহাসাগৰ জমা হয়। মহাসাগৰত জমা হয়। কিছু অংশ খাল, বিলতো জমা হয়। এনেকৈ পুনৰ সূৰ্যৰ তাপত পানীবোৰ ভাপ হৈ আকাশলৈ কি যায় উৰি যায়। এই প্ৰক্ৰিয়াটো কি বুলি কয় বোলে, এই প্ৰক্ৰিয়াটোৱে কি জলচক্ৰ। তাৰমানে কি মুঠতে কি যে তোমাৰ যেতিয়া সূৰ্যৰ তাপ আৰু পোহৰ তোমাৰ কি পৰিব পানীত পৰিব, সেই পানীখিনি কি হ'ব, পানীখিনি ভাপ হৈ কি হ'ব বোলে ভাপ হৈ কি আকাশলৈ কি যাব উৰি যাব। আচ্ছা, এতিয়া সেই বাষ্পখিনি যেতিয়া তোমাৰ চেঁচা পানী বা চেঁচা বায়ুৰ সংস্পৰ্শলৈ কি আহিব, চেঁচা বায়ুৰ সংস্পৰ্শলৈ আহিলে কি হ'ব, সেইখিনি কি তোমাৰ ঠাণ্ডা হ'ব আৰু কি বৰফ আকাৰে কি হ'ব তোমাৰ ৰূপ ল'ব। তেতিয়া সেই বৰফবোৰ কি গধুৰ হৈ থাকিব নোৱাৰে, কি তলফালে কি সৰি পৰিব, সেইটো কি বৰষুণ। আচ্ছা, সেই বৰষুণ কি হ'ব, বৰষুণৰ কিছু অংশ কি মাটিৰ তললৈ সোমাই যাব আৰু বাকী অংশ কি সাগৰ, মহাসাগৰ, নৈ, বিল, খাল আদি কি ভৰি পৰিব। আকৌ তাত যেতিয়া কি পৰিব সূৰ্যৰ পোহৰ পৰিব, আকৌ কি তোমাৰ আকাশলৈ উৰি যাব। এনেকৈ এটা কি প্ৰক্ৰিয়া চলিয়ে থাকিব। এই প্ৰক্ৰিয়াটোৰ নামে কি তোমাৰ জলচক্ৰ। মানে কি হ'ব, এবাৰ ভাপ হ'ব, এবাৰ আকাশলৈ উৰি যাব, পানী হৈ আকৌ তললৈ আহিব, আকৌ ভাপ হ'ব। এই যে এটা প্ৰক্ৰিয়া তাক কি বুলি ক'ব, জলচক্ৰ বুলি ক'ব। জল মানে পানী, চক্ৰ মানে কি তোমাৰ ঘূৰণীয়াকৈ আকাৰে কি চলিয়েই থাকিব। গতিকে এইখিনি আছিল তোমাৰ প্ৰথম 3 নম্বৰ চেপ্টাৰ। আমাৰ কি আছিলে চেপ্টাৰটোৰ নাম তোমাৰ বায়ু আৰু পানী। গতিকে তোমালোকে এইটো ধুনীয়াকৈ নোট কৰি ৰাখিবা। So more channel